কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে মৌচুমী কলিতা এগৰাকী হিন্দু মহিলা আছিল মৌচুমী কলিতা ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম মৌচুমী বেগম ৰাখিছে আৰু আনুষ্ঠানিকভাৱে মহিলাগৰাকীয়ে এই কথা জনাইছে এগৰাকী মুছলমান যুৱকৰ সৈতে প্ৰেম হৈছিল মহিলাগৰাকীৰ আৰু তাৰ পাছতে খুনতলিৰ মহিলাগৰাকীয়ে ইছলাম গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই খবৰে সমগ্ৰ ৰাজ্যজুৰি লাভ কৰিছে চৰ্চা আমি লৈ আহিছো এটা বিশেষ খবৰ হিন্দু ধৰ্ম এৰি মৌচুমী কলিতাই গ্ৰহণ কৰিলে ইছলাম ধৰ্ম আৰু খুনতলিৰ মহিলা মৌচুমী কলিতা আদালতৰ কাষ চাপি মৌচুমী কলিতা হলগৈ মৌচুমী বেগম ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছতে মৌচুমী কলিতাই মৌচুমী বেগম বুলি নিজকে পৰিচয় দিছে দুটি সন্তানৰ মাতৃ মৌচুমীয়ে নতুনকৈ সংসাৰ পাতিছে মাহমুদ আলীৰ সৈতে আৰু স্বইচ্ছাই ত্যাগ কৰিছে হিন্দু ধৰ্ম সকলোৰে আগত স্বইচ্ছাই হিন্দু ধৰ্ম ত্যাগ কৰা বুলি জনাইছে মৌচুমীয়ে পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি হল মাহমুদৰ বোৱাৰী আৰু খুনতলিৰ নিজ কাথমি গাঁৱত সংঘটিত হৈছে এই ঘটনা খুনতলিৰ মহিলাগৰাকীয়ে মৌচুমী কলিতাই ইছলাম ধৰ্ম গ্ৰহণ কৰি মৌচুমী বেগম হোৱা বুলি সকলোকে জনাইছে পূৰ্বৰ স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে মৌচুমী কলিতাই আৰু তাৰ পাছতে ইছলাম ধৰ্মৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে হিন্দু ধৰ্ম এৰি মৌচুমী কলিতাই ইছলাম ধৰ্ম ইতিমধ্যে গ্ৰহণ কৰিছে আৰু খুনতলিৰ নিজ কাথমি গাঁৱত এই ঘটনা সংঘটিত হৈছে এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ইছলাম ধৰ্ম গ্ৰহণ কৰি মৌচুমীয়ে কৈছে পূৰ্বে মোৰ নাম আছিল মৌচুমী কলিতা আৰু এতিয়া মোৰ নাম মৌচুমী বেগম মই নিজে অৰ্থাৎ মই স্বইচ্ছাই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছো ইয়াত কোনেও মোক জোৰ কৰা নাই মাহমুদ আলীক যাতে হাৰাশাস্তি নকৰে এই মন্তব্য মহিলাগৰাকীৰ মৌচুমী কলিতাই মাহমুদৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল প্ৰায় 2 বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু পূৰ্ব স্বামী নিতুল কুমাৰ দাসৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল মৌচুমীয়ে বিবাহ বিচ্ছেদ কৰি মাহমুদৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আমবাৰীৰ মৌচুমী কলিতাই আদালতৰ জৰিয়তে নিজৰ নাম সলনি কৰিছে মৌচুমী কলিতাই আৰু মৌচুমী কলিতাৰ পৰা মৌচুমী বেগম নামেৰে নতুন পৰিচয় দি মাহমুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে এইগৰাকী হিন্দু ধৰ্মৰ বোৱাৰীয়ে আৰু দুটি সন্তানৰ মাতৃ মৌচুমীয়ে লগত 3 বছৰীয়া সন্তানক লৈ মাহমুদ আলীৰ সৈতে সংসাৰ পাতিছে আৰু এই খবৰে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে পূৰ্বৰ স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মৌচুমী কলিতাই আৰু তাৰ পাছতে মৌচুমীয়ে মাহমুদৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে লগত এটি কণমানিও লৈ আহিছে মহিলাগৰাকী আৰু উল্লেখ্য যে পূৰ্বৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বিবাহ বিচ্ছেদ কৰি 3 মাহ পূৰ্বে খুনতলিৰ নিজ কাথমি গাঁৱৰ মাহমুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে মহিলাগৰাকী আৰু মাহমুদ আলীয়ে মহিলাগৰাকীক আঁকোৱালি লৈছে পূৰ্বৰ স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকী আৰু যাৰ বাবে পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি মাহমুদৰ সৈতে নতুন সংসাৰ পাতিছে মৌচুমী কলিতাই মৌচুমী কলিতাই এতিয়াৰ পৰা মৌচুমী বেগম হোৱা বুলি জনাইছে আৰু নিজ ইচ্ছামতে আদালতৰ জৰিয়তে 3 মাহ পূৰ্বে হিন্দু ধৰ্ম ত্যাগ কৰি মাহমুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত মৌচুমীয়ে মাতৃঘৰৰ লোকে হাৰাশাস্তি কৰাৰ অভিযোগো তুলিছে খুদ মহিলাগৰাকী আৰু এতিয়া মৌচুমী বেগমৰ স্বামী মাহমুদ আলীক যাতে হাৰাশাস্তি নকৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে মৌচুমীয়ে আৰু আদালতৰ কাষ চাপি মৌচুমীয়ে নিজৰ নাম সলনি কৰি মৌচুমী বেগম কৰিছে পূৰ্বতে মৌচুমী কলিতা আছিল আৰু এতিয়া নিজৰ নাম মৌচুমী বেগম হোৱা বুলি আনুষ্ঠানিকভাৱে জনাইছে দুটি সন্তানৰ মাতৃ মৌচুমীয়ে নতুনকৈ সংসাৰ পাতিছে মাহমুদ আলীৰ সৈতে এই খবৰে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে কিয়নো পূৰ্বৰ স্বামীয়ে নিৰ্যাতন চলাইছিল শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মৌচুমীয়ে আৰু তাৰ পাছতে মাহমুদৰ সৈতে যিহেতু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল মৌচুমীৰ আৰু পৰৱৰ্তী সময়ত পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি মাহমুদৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৌচুমীয়ে আৰু মৌচুমীৰ আছে দুটি কণমানিক লগত লৈ নতুনকৈ সংসাৰ পাতিছে এইগৰাকী মহিলাই আৰু হিন্দু ধৰ্মত স্বইচ্ছাই ত্যাগ কৰা বুলি জনাইছে মৌচুমীয়ে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য শুনক বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস খুদনামাৰী ধুবুৰী ডিষ্ট্ৰিক্টত তো তাৰ লগত মোৰ ডিভোৰ্স দিছোঁ মই এতিয়া 3 মাহ আগতে মাহমুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ মোৰ নিজ ইচ্ছাই ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই যে ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবে লৈ গৈছে মোক মাহমুদ আলীকো মাৰিছে মোকো মাৰিছে মাৰি ধৰি সিহঁতে জুজবস্তি মোক তাতে লৈ গ'ল এবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ এতিয়া মই জানো চেম চিষ্টেমে হ'ব আকৌ নিব আহিব মোক আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মাহমুদ আলীকো তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মাহমুদ আলী সি নিজৰ গাড়ী আছে সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয়
বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটো যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মানে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মানে মোক টৰ্চাৰ কৰে। আৰু এই মৌচুমীৰ মন্তব্য আপোনালোকে শুনিলে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ সহায়ৰ বাবে যাতে তেওঁলোকক যাতে কোনো ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ নচলায় তাৰ বাবে আহ্বান জনাইছে। আৰু দুটি সন্তানৰ মাতৃ মৌচুমীয়ে নতুনকৈ সংসাৰ পাতিছে, যিহেতু মাহমুদ আলীৰ সৈতে পূৰ্বৰ স্বামী হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকী। আৰু পৰৱৰ্তী সময়ত হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰি নতুনকৈ সংসাৰৰ পাতনি মেলিছে মাহমুদ আলীৰ সৈতে। আৰু মাহমুদ আলীক যাতে হাৰাশাস্তি নকৰে, মই নিজ ইচ্ছাই হিন্দু ধৰ্ম ত্যাগ কৰিছোঁ বুলি মন্তব্য কৰিছে মৌচুমী। আৰু পূৰ্বতে আছিল মৌচুমী কলিতা, আৰু হিন্দু ধৰ্ম ত্যাগ কৰাৰ পাছত মৌচুমী বেগম নামেৰে নিজকে পৰিচয় দিছে মৌচুমী কলিতাই। আৰু মৌচুমী কলিতাৰ সৈতে যিহেতু দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল মাহমুদ আলীৰ, আৰু প্ৰায় দুবছৰ ধৰি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জনাইছে। পূৰ্বৰ স্বামী নিতুল কুমাৰ দাসৰ সৈতে বিবাহ বিচ্ছেদ কৰি মাহমুদ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আমবাৰীৰ মৌচুমী কলিতা। আৰু ইতিমধ্যে মৌচুমী বেগম বুলি নিজকে পৰিচয় দিছে, নতুনকৈ সংসাৰৰ পাতনি মেলিছে, কিন্তু তেওঁলোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে তেওঁ সংবাদ মাধ্যমৰ কাষ চাপিছে। এই মুহূৰ্তত মৌচুমী কলিতাৰ যি মন্তব্য, সেই মন্তব্য পুনৰবাৰ আগবঢ়াইছো। মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস, খুদনামাৰী, ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভোৰ্চ দিছোঁ মই। তাত মই এতিয়া 3 মাহ আগতে মাহমুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ, আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ, মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই। যে ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ, মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মাহমুদ আলীকো মাৰিছে, মোকো মাৰিছে, মাৰি ধৰি সিহঁতে জুজুবস্তি মোক তাতে লৈ গ'ল। এইবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ। এতিয়া মই জানো ছেম ছিষ্টেমে হ'ব, আকৌ নিব আহিব মোক, আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মাহমুদ আলীকো। তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মাহমুদ আলী, সি নিজৰ গাড়ী আছে, সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে, গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে। তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয়, বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটো যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মানে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মানে মোক টৰ্চাৰ কৰে। মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস, খুদনামাৰী, ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভোৰ্চ দিছোঁ মই। তাত মই এতিয়া 3 মাহ আগতে মাহমুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ, আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ, মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই। যে ফাৰ্ষ্ট